নমস্কাৰ বন্ধু বান্ধৱীসকল গ্লোবেল জ্ঞান এছামিছৰ আন এটি বিশেষ ভিডিঅ'লৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ আপোনালোকৰ প্ৰিয় চেনেল গ্লোবেল জ্ঞান এছামিছলৈ। আজিৰ এই ভিডিঅ'টো যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব আৰু প্ৰতিটো কম্পিটিটিভ এক্সামৰ বাবে উপযোগী হোৱাকৈ এই ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে। আজিৰ আমাৰ টপিকটো হৈছে আৰ্ট এণ্ড কালচাৰ অফ ইণ্ডিয়া। এডিআৰই গ্ৰেড 3 আৰু গ্ৰেড 4 চিলেবাছতো এইটো টপিক আছে। গতিকে আহক আৰ্ট এণ্ড কালচাৰৰ ওপৰত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন আমি আলোচনা কৰোঁ। যদিহে ইয়াৰ আগৰ পাৰ্ট বা ইয়াৰ আগৰ ভিডিঅ'সমূহ আপোনালোকে চোৱা নাই, ডিছক্ৰিপশ্যন বাকচত আমি এডিআৰইকে আদি কৰি টপিক ৱাইজ প্লেলিষ্ট বনাই দিছোঁ। আপোনালোকে তাত গৈ প্লেলিষ্ট ৱাইজ আপোনালোকে আমাৰ ভিডিঅ'সমূহ চাব পাৰে। ভাৰতবৰ্ষৰ প্ৰথমটো প্ৰশ্ন, ভাৰতবৰ্ষৰ আটাইতকৈ প্ৰাচীনতম সাংগীতিক বাদ্যযন্ত্ৰবিধৰ নাম কি? সেয়া আমি সকলোৱে জানো, বীণা। বীণা হৈছে ভাৰতবৰ্ষৰ আটাইতকৈ প্ৰাচীনতম সাংগীতিক বাদ্যযন্ত্ৰ। দ্বিতীয়টো প্ৰশ্ন, ইউনেস্কোৱে ঘোষণা কৰা বিশ্ব ঐতিহ্য স্বীকৃতিপ্ৰাপ্ত প্ৰথম নগৰখনৰ নাম কি? ইউনেস্কোৱে ঘোষণা কৰা বিশ্ব ঐতিহ্য স্বীকৃতিপ্ৰাপ্ত প্ৰথম নগৰখন হৈছে আহমেদাবাদ, গুজৰাটৰ আহমেদাবাদ। তৃতীয়টো প্ৰশ্ন, বিখ্যাত ভাৰতীয় গণিতজ্ঞ শ্ৰীনিবাস ৰামানুজনৰ জীৱনৰ ওপৰত আধাৰিত চিনেমাখনৰ নাম কি? আপোনালোকে চাইছেনে নাই চিনেমাখন? চাব, খুব ভাল লাগে। বিখ্যাত ভাৰতীয় গণিতজ্ঞ শ্ৰীনিবাস ৰামানুজনৰ জীৱনৰ ওপৰত আধাৰিত চিনেমাখন হৈছে দ্য মেন হু ন' ইনফিনিটি। ছবিখন খুব বেছি ভাল লাগে আৰু এইখন সেই ছবিখন আপোনালোকে দ্য মেন হু ন' ইনফিনিটি। 1991 অৰ্থাৎ 1991 চনত প্ৰকাশিত ৰবাৰ্ট কানিগেলৰ একে নামৰ কিতাপৰ আধাৰত ভাৰতীয় গণিতজ্ঞ শ্ৰীনিবাস ৰামানুজনক লৈ 2015 চনত নিৰ্মিত হয় জীৱনমূলক নাট্যছবি দ্য মেন হু ন' ইনফিনিটি। যদিহে আপোনালোকে চিনেমাখন চোৱা নাই, চাব পাৰিব আৰু খুব ভাল লগা আৰু বহুত কথা জানিব আৰু শিকিব পাৰিব। নেক্সট কুৱেশ্যন, জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম মহিলাগৰাকীৰ নাম কি? জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথমগৰাকী মহিলা হৈছে আশাপূৰ্ণা দেৱী। তেওঁ 1963 চনত তেওঁৰ উপন্যাস প্ৰথম প্ৰতিশ্ৰুতিৰ বাবে তেখেতে এই বঁটা লাভ কৰে। কিমান চনত? 1963 আৰু উপন্যাসখনৰ নাম হ'ল প্ৰথম প্ৰতিশ্ৰুতি। খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন এইটো। নেক্সট কুৱেশ্যন, ভাৰত মাতা, আমি ভাৰত মাতা বুলি কওঁ। ভাৰত মাতা নামৰ বিখ্যাত চিত্ৰকলাৰ চিত্ৰশিল্পী কোন আছিল? ভাৰত মাতা নামৰ বিখ্যাত চিত্ৰকলাৰ চিত্ৰশিল্পীগৰাকী আছিল অৰবিন্দ্ৰনাথ ঠাকুৰ। ইয়াতে আমি অপশ্যন দিয়া নাই, ডাইৰেক্ট আমি উত্তৰটো দি দিছোঁ। যদিহে আপোনালোকক MCQ চিৰিজ লাগে কমেণ্ট বাকচত জনাবচোন আপোনালোকে কেনেকুৱা ধৰণৰ মানে অপশ্যন দিলে ভাল পায় নে ডাইৰেক্ট কুৱেশ্যনটো দিলে বেছি ভাল লাগে, ক'ত বেছি কমফৰ্টেবল ফিল কৰে সেয়া কমেণ্ট বাকচত জনাব পাৰে। বাকী কিবা ধৰণৰ ফিডবেক থাকিলে আপোনালোকে কমেণ্ট বাকচত জনাব পাৰে। ভাৰত মাতা নামৰ বিখ্যাত চিত্ৰকলাৰ চিত্ৰশিল্পী কোন আছিলে? অৰবিন্দ্ৰনাথ ঠাকুৰ। আৰু সেইখন বিখ্যাত ছবি চাব পাৰে, আপোনালোকৰ স্ক্ৰীণত দেখিবলৈ পাইছে। অ'কে, নেক্সট কুৱেশ্যন, গান্ধাৰ শিল্পকলা কোন বংশৰ সময়ছোৱাত বিকশিত হৈছিল? গান্ধাৰ শিল্পকলা কোন বংশৰ সময়ছোৱাত বিকশিত হৈছিল? সেয়া হৈছে কুষাণ বংশৰ সময়ছোৱাত গান্ধাৰ শিল্পকলা বিকশিত হৈছিল। নেক্সট কুৱেশ্যন অৰ্থাৎ 7 নম্বৰ প্ৰশ্ন, অজন্তা চিত্ৰশিল্পক ইউনেস্কোৱে কেতিয়া বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰিছিল? ইয়াৰে আমাৰ উত্তৰটো হ'ব 1983। অজন্তা গুহা ভাৰতৰ মহাৰাষ্ট্ৰৰ ঔৰংগাবাদত আছে আৰু এই চিত্ৰসমূহ জাতক কথাৰ লগত জড়িত। নেক্সট কুৱেশ্যন, এইখিনি এয়া চাওক, অজন্তাৰ চিত্ৰ যি শিল্প সেয়া আপোনালোকে মোবাইলৰ স্ক্ৰীণত দেখিবলৈ পাইছে, চাওক। অ'কে, নেক্সট কুৱেশ্যন 8 নম্বৰ প্ৰশ্ন, অন্ধ্ৰপ্ৰদেশৰ বিখ্যাত শাস্ত্ৰীয় নৃত্যবিধৰ নাম কি? ইয়াৰ আগতে এইটো প্ৰশ্ন কোনোবা এটা পৰীক্ষাত আহিছিলে। অন্ধ্ৰপ্ৰদেশৰ বিখ্যাত শাস্ত্ৰীয় নৃত্যবিধৰ নাম হৈছে কুচিপুড়ি। এইখিনি খুব গুৰুত্বপূৰ্ণ কাৰণ প্ৰতিটো কম্পিটিটিভ এক্সামতে এনেকুৱা ধৰণৰ প্ৰশ্নসমূহ আহে। আৰু অন্ধ্ৰপ্ৰদেশৰ বিখ্যাত শাস্ত্ৰীয় নৃত্যবিধৰ নাম হৈছে কুচিপুড়ি। আৰু ইয়াতে এখন আমি লিষ্ট দি দিছোঁ, আপোনালোকে চাব পাৰে। দ্য ক্লাছিকেল ডেন্স ফ্ৰম ৰিকগনাইজড বাই দ্য সংগীত নাটক একাডেমী
and the Ministry of Culture. এতে চাব পাৰে ভাৰত নাট্যম হৈছে কোনখন ৰাজ্যৰ লগত জড়িত ভাৰত নাট্যম ফ্ৰম তামিলনাডু তাৰপিছত কথক উত্তৰ প্ৰদেশ এণ্ড নৰ্থ ইণ্ডিয়াৰ লগত কথকলি কেৰেলাৰ কুচিপুড়ি অন্ধ্ৰপ্ৰদেশৰ ওডিচি উৰিষ্যাৰ আৰু সত্ৰীয়া নৃত্য হৈছে অসমৰ ঠিক আছে মণিপুৰী নৃত্য মণিপুৰৰ আৰু মোহিনী নৃত্যম ফ্ৰম কেৰেলা এইখিনি মনত ৰাখিব এটা কাম কৰক এইখিনিৰ ওপৰত প্ৰশ্ন থাকেই প্ৰতিটো পৰীক্ষাত গতিকে আপোনালোকে বিচাৰিলে এটা স্ক্ৰীনশ্বট লৈ ল'ব পাৰে এইখিনি মনত ৰখাৰ কাৰণে বাকি ডিসক্ৰিপশনত আমাৰ টেলিগ্ৰাম চেনেল আছে হোৱাটছআপ গ্ৰুপ আছে তাতো আপোনালোকে পাই যাব তথাপিও স্ক্ৰীনশ্বট এটা লৈ লোৱাটো ভাল ওকে যিসকলে লোৱা নাই লৈ লওক এটা স্ক্ৰীনশ্বট হ্যাঁ ওকে নেক্সট কোৱেশ্চন মহাত্মা গান্ধীয়ে লিখা প্ৰথমখন গ্ৰন্থৰ নাম কি মহামানৱ মহাত্মা গান্ধীয়ে লিখা প্ৰথমখন গ্ৰন্থৰ নাম হৈছে হিন্দ স্বৰাজ নেক্সট কোৱেশ্চন 10 নম্বৰ প্ৰশ্ন বিখ্যাত এলিফেন্টা গুহাত কোন হিন্দু দেৱতাৰ প্ৰতিমূৰ্তি খোদিত কৰা হৈছে বিখ্যাত এলিফেন্টা গুহাত কোন হিন্দু দেৱতাৰ প্ৰতিমূৰ্তি খোদিত কৰা হৈছে হেয়া হৈছে লৰ্ড শিৱা অৰ্থাৎ মহাদেৱ শিৱৰ এয়া হেই বিখ্যাত প্ৰতিমূৰ্তি আপোনালোকে চাব পাৰিছে নেক্সট কোৱেশ্চন মেন দ্য মেকাৰ অফ হিজ ওন ডেষ্টিনি গ্ৰন্থখনৰ লেখক কোন স্বামী বিবেকানন্দ মেন দ্য মেকাৰ অফ হিজ ওন ডেষ্টিনি গ্ৰন্থখনৰ লেখক হৈছে স্বামী বিবেকানন্দ এইখিনিতে আৰু এটা কথা জনাই থওঁ আপোনালোকে অসমৰ কোনখন জিলাৰ পৰা আমাৰ ভিডিঅ'সমূহ চাই আছে হেয়া কমেন্ট বক্সত জনাওকচোন যাতে আমি গম পাওঁ অসমৰ কোনখন জিলাৰ লোকসকলে আমাৰ ভিডিঅ' চাই গতিকে প্ৰত্যেকই কমেন্ট কৰক ওকে এক্সকিউজ মি হ্যাঁ নেক্সট 12 নম্বৰ প্ৰশ্ন ভানু সিংহ নামেৰে কোন গৰাকী বিখ্যাত সাহিত্যিকক জনা যায় ভানু সিংহ নামেৰে কোন গৰাকী বিখ্যাত সাহিত্যিকক জনা যায় হেয়া হৈছে ৰবীন্দ্ৰনাথ ঠাকুৰ নেক্সট 13 নম্বৰ প্ৰশ্ন ভাৰতীয় জাতীয় প্ৰতীক খোদিত কৰা সত্যমেৱে জয়তে কৰ পৰা লোৱা হৈছে ভাৰতৰ জাতীয় প্ৰতীকত খোদিত কৰা তলত যে লিখা থাকে সত্যমেৱ জয়তে হেয়া কৰ পৰা লোৱা হৈছে আমি এটো জানো এটো বিভিন্ন পৰীক্ষাত আহি থাকে হগনে আহি থাকে চাওক আমি প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰৰ পৰাই কোৱেশ্চনসমূহ লৈছো মূলত বাকি দুই এটা এডিশনাল যিকেটা এইবাৰ অহাৰ সম্ভাৱনা আছে তেনেকুৱা ধৰণৰ কোৱেশ্চনো আমি এড কৰিছো গতিকে ভাৰতীয় জাতীয় প্ৰতীক খোদিত হোৱা সত্যমেৱ জয়তে কৰ পৰা লোৱা হৈছে হেয়া হৈছে মুণ্ডক উপনিষদৰ পৰা লোৱা হৈছে নেক্সট এয়া চাওক সত্যমেৱ জয়তে তলত লিখা থাকে দেখিছেনে নাই চাই লগ এবাৰ ওকে নেক্সট কোৱেশ্চন বিখ্যাত সূৰ্য মন্দিৰ ক'ত অৱস্থিত বিখ্যাত সূৰ্য মন্দিৰ উৰিষ্যাত অৱস্থিত ভাৰতীয় সিনেমা জগতৰ পিতৃ বুলি কাক জনা যায় ভাৰতীয় সিনেমা জগতৰ পিতৃ বুলি কাক জনা যায় দাদা সাহেব ফালকে আৰু অসমৰ এগৰাকী সংগীত শিল্পী আছে স্বনামধন্য সংগীত শিল্পী তেখেতেও দাদা সাহেব ফালকে বঁটা লাভ কৰিছিল ককচোন কক শিল্পীগৰাকীৰ নাম কি ভাৰতীয় সিনেমা জগতৰ পিতৃ বুলি কাক জনা যায় দাদা সাহেব ফালকে ভাৰতীয় সিনেমা জগতৰ পিতৃ বুলি জনা যায় আৰু অসমৰ এগৰাকী শিল্পীয়ে দাদা সাহেব ফালকে বঁটা লাভ কৰিছিল তেওঁৰ নামটো কমেন্ট বক্সত জনাওকচোন 16 নম্বৰ প্ৰশ্ন বিখ্যাত চলচ্চিত্ৰ ৰাজা হৰিশ্চন্দ্ৰ কোনে পৰিচালনা কৰিছিল দাদা সাহেব ফালকে 1913 অৰ্থাৎ 1913 চনটো হৈছে 1913 বিখ্যাত চলচ্চিত্ৰ ৰাজা হৰিশ্চন্দ্ৰ পৰিচালনা কৰিছিল দাদা সাহেব ফালকে 17 নম্বৰ প্ৰশ্ন নেশনেল স্কুল অফ ড্ৰামা নামৰ অনুষ্ঠানটো কোনখন চহৰত অৱস্থিত নেশনেল স্কুল অফ ড্ৰামা অনুষ্ঠানটো দিল্লীত অৱস্থিত এটো খুব গুৰুত্বপূৰ্ণ যিসকলে চলচ্চিত্ৰ বা নাটক চলচ্চিত্ৰৰ ওপৰত ভৱিষ্যতটো নিজৰ গঢ়িব বিচাৰে তেওঁলোকৰ বাবে খুব গুৰুত্বপূৰ্ণ এটো তেওঁলোকে জানে নেশনেল স্কুল অফ ড্ৰামা অনুষ্ঠানটো ক'ত আছে দিল্লীত আছে ওকে নেক্সট কোৱেশ্চন চাওক এটো আমাৰ হেকৰটো প্ৰশ্ন এইখিনতে আৰু এটা কথা জনাই থও খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন ডেসক্ৰিপচন বাকছত আপোনালোকে কিছুমান লিংক পাব তাত আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপৰ লিংক পাব তাত আপোনালোকে জয়েন হৈ ললে বেনিফিট এইটোৱে
যে আমি যিখিনি ষ্টাডি মেটেৰিয়েল ফ্ৰীতে প্ৰভাইড কৰি আছোঁ কোনো চাৰ্জ নলোৱাকৈ সেইবোৰ আপোনালোকে লাভ কৰিব ক'ত লাভ কৰিব পাৰিব টেলিগ্ৰাম আৰু হোৱাটছআপ গ্ৰুপসমূহত গতিকে আপোনালোকে তাত জইন হৈ ল'ব পাৰে আৰু এইখিনিতে আৰু এটা কথা জনাইছোঁ যে কি হয় 95% দৰ্শকে আমাৰ ভিডিঅ'সমূহ চাই কিন্তু চেনেলটো ছাবস্ক্ৰাইব নকৰে যদিহে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব নকৰে তেতিয়া কি হ'ব আমি হয়তো ভাল কোৱালিটিৰ কণ্টেণ্ট বা আমি অধিক সময় দিব নোৱাৰিম গতিকে আপোনালোকে ভিডিঅ'সমূহ চোৱাৰ পিছত চেনেলটো ছাবস্ক্ৰাইব কৰি নিজৰ হোৱাটছআপ ষ্টেটাছত বা বন্ধু বান্ধৱী বা ফেমিলি ষ্টাডি গ্ৰুপত শ্বেয়াৰ কৰিব পাৰে নেক্সট কুৱেশ্যন 18 নম্বৰ প্ৰশ্ন আজি শেষৰটো প্ৰশ্ন ভাৰতবৰ্ষৰ কোন ঠাইক বিশ্ব কলা সংগ্ৰহৰ ভঁৰাল বুলি জনা যায় ভাৰতবৰ্ষৰ কোনখন ঠাইক বিশ্ব কলা সংগ্ৰহৰ ভঁৰাল বুলি জনা যায় ইয়াৰ উত্তৰটো আমি নিদিওঁ আপোনালোকে দিয়ক আৰু যদিহে যিসকলে শুদ্ধ উত্তৰ দিব তেওঁলোকৰ কমেণ্টত আমি হাৰ্ট দি দিম যাতে বাকীসকলে শুদ্ধ উত্তৰটো গম পায় প্ৰশ্নটো আকৌ এবাৰ কৈ দিছোঁ ভাৰতবৰ্ষৰ কোন ঠাইক বিশ্ব কলা সংগ্ৰহৰ ভঁৰাল বুলি জনা যায় আৰু আজিৰ এই ভিডিঅ'টোত এইখিনি আছিল শেষলৈকে ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ জয় অসম